কি হয় পইচা আছে ইয়াত মানে টেমাত সোমাইছিলে এতিয়াও সেইটো পাউডাৰটো আছেই এটা পলিথিনত ভৰাই যাওক পলিথিনত ভৰাই আৰু সফল অভিযান ক'ব লাগিব কেনেকৈ আপোনালোকে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল মানে এই খবৰ পাইছো যে পাৱৈ এই এৰিয়াটোত কেইজনমান যুৱকে মানে তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰিব আহিছে সেইমতে আমি খবৰ পাই আহিলো আহি ইয়াতে 4জন যুৱকক যেতিয়া আমি দেখিলো যে তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে সেই সময়তে আমি তেওঁলোকক কৰায়ত্ব কৰোঁ আৰু DSP ছাৰৰ প্ৰেজেন্সত আমি তেওঁলোকৰ পৰা মুঠ 5.16 গ্ৰাম ছাছপেক্টেড হিৰ'ইন জব্দ কৰাৰ লগতে ড্ৰাগছ ভৰাবলৈ অনা সৰু সৰু যিটো আমাৰ সাধা টেমা আৰু তেওঁলোকৰ লগত থকা মোবাইল সৰু সৰু প্লাষ্টিক ফাইল আৰু কলা পলিথিন এই ধৰণৰ আমি বস্তুবোৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ আজি পাৱৈ চাহ বাগিচাত ড্ৰাগছৰ কেইজন বেপাৰীক এতিয়া ধৰা হৈছে আৰু এই গোটেই বিষয়টো লৈ আমাৰ মাৰ্ঘেটাৰ SDPO কমলজ্যোতি শইকীয়া ছাৰ আৰু আমাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত ছাৰ তেখেতৰ এক প্ৰচেষ্টাত এই গোটেই 4জন ড্ৰাগছৰ ব্যৱসায়ী ধৰা হৈছে আৰু তেওঁলোকৰ ওচৰত বহুখিনি তেনেকুৱা বস্তু পোৱা গৈছে তো আমি আজি পাৱৈবাসী হিচাপে এই বস্তুটো লৈ অতিকে দুখ প্ৰকাশ কৰিছো যিহেতু চাহ বাগিচা অঞ্চলত আগৰ দিনত আমাৰ ড্ৰাগছৰ কোনো ধৰণৰ বেপাৰ নাছিলে কিন্তু বৰ্তমান সময়ত আজি যি আমি দেখিছো ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ পৰিছো তাৰ বাবে আমি পাৱৈবাসী ৰাইজকে হওক বা আমাৰ প্ৰশাসন বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোকে আমি অনুৰোধ জনাইছো যে বাগিচা অঞ্চলত এইবিলাক ৰোধ কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থা ভৱিষ্যতে ল'ব পৰা যায় তাৰ ওপৰত এক দৃষ্টি ৰাখিব বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো